মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আলোচনা কৰিম তোমালোকৰ লগত মৌখিকৰ অনুশীলনী 19 নম্বৰ লেচনটো। আহাচোন আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো দিয়া আছে, এজন বনুৱাৰ এমাহৰ দৰমহা ৩,০০০ টকা হ'লে 5 দিনৰ দৰমহা কিমান হ'ব? ইয়াতে এমাহৰ দৰমহা দিয়া আছে। এমাহৰ মানে 30 দিনৰ দৰমহাটো আমাক দিয়া আছে। আমি 5 দিনৰটো উলিয়াব লাগে। কম দিনটো উলিয়াবলৈ দিয়া আছে, গতিকে এইটো আমি হৰণ কৰিব লাগিব। প্ৰথমতে এনেদৰে পাতি ল'বা, 30 দিনৰ দৰমহা ৩,০০০ টকা। এতেকে এদিনৰ দৰমহাটো আমি এনেকৈ উলিয়াই ল'ব লাগিব হৰণ কৰি। এদিনৰ দৰমহাটো ৩,০০০ হৰণ কৰি উলিয়াই ল'বা, তেতিয়াহে তোমালোকে 5 দিনৰ দৰমহাটো উলিয়াব পাৰিবা। এদিনৰ দৰমহাটো আমি জানিব লাগিব, তেতিয়াহে তোমালোকে 5 দিনৰ দিয়ক, 10 দিনৰ দিয়ক, যিমান দিনৰ নিদিয়ক, তেতিয়াহে তোমালোকে উলিয়াব পাৰিবা। এদিনৰ দৰমহাটো 100 পাইছিলোঁ, সেই 100টো লৈ তোমালোকে 5ক পূৰণ কৰি দিবা, 500 পাবা। এই 500টোৱে হ'ব 5 দিনৰ দৰমহা। 500 পাতি দিবা। নেক্সট কুৱেশ্যনটো চোৱা, এজন কৰ্মচাৰীৰ মাহিলী দৰমহা 9,০০০ টকা হ'লে 3 দিনৰ দৰমহা কিমান হ'ব? ইয়াতো সেই একে ধৰণৰ প্ৰশ্ন দিছে, এনেদৰে পাতি ল'বা। 30 দিনৰ দৰমহা 9,০০০ টকা দিয়া আছে। নেক্সট কুৱেশ্যনটোত এইটো 9,০০০ টকা দিয়া আছে। এই 9,০০০ পাতি লৈ তোমালোকে এদিনৰ দৰমহাটো উলিয়াই ল'বা। 9,০০০ হৰণ কৰি পেলাই, 9,০০০ হৰণ কৰি এদিনৰ দৰমহাটো উলিয়াই ল'বা। হৰণ কৰি 300 পাবা। এই 300টো তোমালোকে কি কৰিবা, আমাক কেইদিনৰ উলিয়াবলৈ দিছে? 3 দিনৰ দৰমহা উলিয়াবলৈ দিছে। এই 300য়ে 3ক পূৰণ কৰি দিবা। পূৰণ কৰি 900 পাবা। সেই 900টোৱে 3 দিনৰ দৰমহা হ'ব। নেক্সট কুৱেশ্যনটো চোৱা, আমাক 3 দিনৰটো দিয়া আছে, আমি এমাহৰ উলিয়াব লাগে। ওপৰৰ প্ৰশ্নকেইটাক আমাক 3 দিনৰ, 5 দিনৰ এনেকৈ উলিয়াবলৈ দিয়া আছিলে, গতিকে আমি তাতে হৰণ কৰি উলিয়াইছিলোঁ। কিন্তু ইয়াতে আমাক এমাহৰ উলিয়াবলৈ দিছে, বেছি পৰিমাণ উলিয়াবলৈ দিয়া আছে, গতিকে আমি এই অংকটো পূৰণ কৰিব লাগিব। 3 দিনৰ দৰমহা দিয়া আছে 450 টকা। এনেদৰে পাতি ল'বা, পাতি অংকটো বুজি ল'বা। তাৰপৰা 30 দিনৰ দৰমহাটো আমি কেনেকৈ কৰিম? 3 দিনৰ দৰমহা 450 আছিলে, 30য়ে 450ক পূৰণ কৰি দিবা। পূৰণ কৰিলে 13,500 পাবা। এইটোৱে উত্তৰ হ'ব। নেক্সট কুৱেশ্যনটো আমাক এমাহৰ দৰমহা উলিয়াবলৈ দিয়া আছে। ইয়াতো তোমালোকে 5 দিনৰ দৰমহা 1,100 টকা, 1,100য়ে এমাহৰ দৰমহা অৰ্থাৎ 30 দিনটো তোমালোকে পূৰণ কৰি দিলে উত্তৰটো পাই যাবা। 1,001য়ে 30ক পূৰণ কৰি দিবা। 1,001য়ে 30ক পূৰণ কৰি দিবা, তেতিয়া উত্তৰটো পাবা। নেক্সট কুৱেশ্যনটো মই তোমালোকক কৰি দেখাইছোঁ। ইয়াতে চোৱা, 30 দিনৰ দৰমহা 9,000 টকা দিয়া আছিলে, 10 দিনৰ দৰমহা উলিয়াবলৈ দিছে, গতিকে আমি ইয়াতে এদিনৰ দৰমহাটো উলিয়াই লৈছোঁ। এদিনৰ দৰমহাটো হৰণ কৰিলে 300 টকা ওলালে। তাৰপাছত 10 দিনৰ দৰমহাটো উলিয়াবলৈ হ'লে 10য়ে 300ক পূৰণ কৰি দিবা। 300টো এদিনৰ দৰমহা আছিলে, এদিনৰ দৰমহাটোৱে তোমালোকে 10ক পূৰণ কৰিলে উত্তৰটো পাবা। উত্তৰটো কিমান হ'ব? 3,০০০ টকা হ'ব। নেক্সট কুৱেশ্যনটো চোৱা, মাহিলী দৰমহাটো আমাক দি থৈছে, 8 দিনৰ দৰমহা উলিয়াব লাগে। ইয়াতে মাহিলী দৰমহা বুলি কওঁতে এমাহৰ কথা কোৱা হৈছে। এমাহৰ দৰমহা 7,200 টকা দিয়া আছে। 8 দিনৰ দৰমহাটো উলিয়াবা। কেনেকৈ উলিয়াবা তোমালোকে? 30য়ে 7,200ক হৰণ কৰিবা। প্ৰথমতে হৰণ কৰিলে আমি 240 পাম। এই 240টো এদিনৰ দৰমহা হ'ব। এদিনৰ দৰমহাটো আমি উলিয়াই লোৱাৰ পাছত এতিয়া উলিয়াবলৈ দিছে কি 8 দিনৰ দৰমহা। 8 দিনৰ দৰমহা পাতি ল'বা তোমালোকে। এনেদৰে 8 দিনৰ দৰমহা 240য়ে 8ক পূৰণ কৰি দিবা। 1,920 টকা পাবা। এইটোৱে হ'ব 8 দিনৰ দৰমহা। নেক্সট কুৱেশ্যনটো এতিয়া কৰি যোৱাটোৰ দৰে হ'ব। এতিয়া কৰি যোৱাটো নিয়মতে তোমালোকে কৰি ল'বা। এতিয়া 15,000 টকা এমাহৰ দৰমহা দিয়া আছে আৰু 7 দিনৰ দৰমহাটো কিমান হ'ব সুধিছে। এদিনৰ দৰমহা উলিয়াই লৈ 7ৰ লগত পূৰণ কৰিলে উত্তৰটো পাবা। নেক্সট কুৱেশ্যনটো চোৱা তোমালোকে। ইয়াতে জুন মাহৰ দৰমহা দিয়া আছে, 6 দিনৰ দৰমহাটো উলিয়াবলৈ কৈছে। যিহেতু নিৰ্দিষ্টকৈ জুন মাহ বুলি দেখুৱাই দিয়া আছে, সেই জুন মাহটো কিমান দিন আমি জানি ল'ব লাগিব। প্ৰথমতে জুন মাহটো 30 দিন, গতিকে ইয়াতে 30 দিনৰ দৰমহাটো আমাক দিয়া আছে 9,000 টকা। 6 দিনৰ দৰমহাটো উলিয়াব লাগে।
নিয়মটো একে ধৰণৰ হ'ব ওপৰত কৰি যোৱা অংকবোৰ দৰে। এমাহৰ দৰমহাটো উলিয়াই ল'বা, 30,9,000 প্ৰহৰণ কৰি 300 পাবা। সেই 300টোৱে 6ক পূৰণ কৰি দিবা, 6 দিনৰ দৰমহাটো 1800 টকা পাবা। নেক্সট কুৱেশ্যনটো জুলাই মাহৰ দৰমহাটো দিয়া আছে, 7 দিনৰ দৰমহা উলিয়াব লাগে। এতিয়া জুলাই মাহতো 31 দিন দিয়া আছে, গতিকে 31 দিনে তোমালোকে কি কৰিবা, 31টো লৈ 4,650ক হৰণ কৰি দিবা, তেতিয়া এদিনৰ দৰমহাটো পাবা। সেই এদিনৰ দৰমহাটো লৈ 7ক পূৰণ কৰি দিবা, তেতিয়া 7 দিনৰ দৰমহাটো পাবা। নেক্সট কুৱেশ্যনটোত আমাক 3 দিনৰ দৰমহাটো দিয়া আছে, এমাহৰ দৰমহা উলিয়াবলৈ কৈছে, মাৰ্চ মাহটো দৰমহা উলিয়াবলৈ কৈছে, মাৰ্চ মাহটো। গতিকে মাৰ্চ মাহটো আমি কেইদিন জানি ল'ব লাগিব। ইয়াতে 7 দিন দিছিলে আৰু ইয়াতে মাৰ্চ মাহটো দিছে। মাৰ্চ মাহটো ইয়াতে দিয়া আছে 31 দিন। 31 দিনটো তোমালোকে লৈ ল'বা, যিহেতু আমাক মাৰ্চ মাহ উলিয়াবলৈ দিয়া আছে। 31 দিন পাতি ল'বা এনেদৰে। সেই 31 কি কৰিবা, 3 দিনৰ দৰমহা দিয়া আছে 300 টকা, সেই 300টোক তোমালোকে পূৰণ কৰি দিবা। পূৰণ কিয় কৰিলোঁ, আমাক বেছি দিনটো উলিয়াবলৈ দিয়া আছে, বেছি পৰিমাণ উলিয়াবলৈ দিয়া আছে, গতিকে আমি পূৰণ কৰিব লাগিব। পূৰণ কৰিলে 3,100 টকা হ'ব। এইটোৱে হ'ব উত্তৰ। ভিডিঅ'টো চাই তোমালোকৰ অলপ হ'লেও যদি সহায় হৈছে, ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিবা।